আমাৰ বঙাইগাঁও জিলাত এডাল্ট যেই ভেকচিনেশ্যনক আমি ফৰ্মেলি লঞ্চ কৰিছোঁ। ইয়াত যিসকল 15 বছৰৰ পৰা 65 বছৰৰ লোক থাকিব তেওঁলোকক এই ভেকচিনটো দিয়া হ'ব। আৰু আমাৰ বঙাইগাঁও জিলাত মুঠ 758টা লোকেশ্যনত 2000তকৈ অধিক ছেশ্যন ছাইট প্লান কৰা হৈছে। আৰু আমাৰ যিটো টাৰ্গেট আছে অলমষ্ট এৰাউণ্ড 4 লাখ পপুলেশ্যন। চ' এই ভেকচিনখিনি কৰা হ'ব আজিৰ পৰা অহা 21 দিনৰ ভিতৰত। মই সকলোকে এটাই অনুৰোধ জনাম যে যিসকল লোক এলিজিবল হয় এইটো এজ গ্ৰুপৰ ভিতৰত থাকে তেওঁলোক যাতে যিটো নিয়েৰেষ্ট ছাব চেণ্টাৰ আছে বা যিখন স্কুলত বা অংগনবাড়ী চেণ্টাৰত এই ছেশ্যনটো প্লান কৰা হৈছে তাতে যাতে তেওঁলোক আহে আৰু এই ভেকচিনটো লয়। মই সমূহ হেল্থৰ যিসকল আমাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰসকল থাকে আশা বাইদেউসকল বা এনএফসকল তেওঁলোককো অনুৰোধ জনাম, স্কুলৰ শিক্ষকসকলকো অনুৰোধ জনাম, এডুকেশ্যন ডিপাৰ্টমেণ্ট, তাৰপিছত আমাৰ যিসকল জনপ্ৰতিনিধি আছে জি পি প্ৰেছিডেণ্টে হওক বা এ পি প্ৰেছিডেণ্টে হওক বা এ পি মেম্বাৰ, ৱাৰ্ড মেম্বাৰ, জিলা পৰিষদৰ মেম্বাৰসকল তেওঁলোককো অনুৰোধ জনাম যাতে এই যিবিলাক ছেশ্যন প্লান কৰা হৈছে তাত তেওঁলোক আহে, পাৰ্টিচিপেট কৰে আৰু এই গোটেই যিটো প্ৰচেছ আৰু যিটো স্পেচিয়েল ড্ৰাইভ কৰা হৈছে তাক ছাকচেছফুল কৰি তোলে। থেংক ইউ।